তো ভাই লোক কিছু ঘণ্টাৰ পিছত মানে এতিয়া চাব পাৰে আপোনালোকে টাইম 6:30 বাজিল 10টা বজাৰ পৰা হ'ব গৈ আছে আমাৰ সেই ফাইনেল ছিকিম ট্ৰিপটো এই 5-6 দিন এনেকুৱা খাতাৰনাক মানে দিন হ'বলৈ গৈ আছে মানে আপোনালোকে সিৰিজ গেটা চাবলৈ একদম মানে মিছ নকৰিব এই ছিকিম ট্ৰিপ গেটা তো আপোনালোকে চাব পাৰে বেগ চাওক এইটো এটা বেগ এইফালে বেগ মোৰ পিছফালে এই বেগটো চাওক এই বেগটো কেনেকুৱা লাগিছে এইটো ট্ৰেকিং বেগ হয় বাকি এইফালে বেগ মানে চাৰিওফালে বেগেই বেগ তো প্ৰথম এয়া আমি লগ পালো মানে পাৰ্থ আৰু মই এতিয়া প্ৰথমতে যাম খানাপাৰালৈকে আমি এতিয়া দুজন আছো খানাপাৰাত আৰু দুজন হ'ম 4জন হ'ম আৰু বাকি 10জন ডাইৰেক্ট পল্টন বজাৰ ৰেলৱে ষ্টেচনত মানে লগ পাম তো মানে টোটেল 14জন মানুহ একেলগে গৈ আছে এই ট্ৰিপটোত কি সাজনে নাই একদম সাজে এক মাহ ধৰি পুৰা প্লেনিং যোৱাৰ আগতে এটা বস্তু লৈ লৈছো এই প্লাষ্টিকটোত কি হ'ব পাৰে ৰাতি 12টা বজাত ট্ৰেইনত গম পাব তো আহি পালো খানাপাৰা এইবিলাক পুৰা ভৰাই আছে পাতলে ফাইনেলি এটা বেয়া হ'ব সবে ভিডিঅ' বনাব মানে ষ্টেচনত গোটেইকেইটা চবকে ভালকে ফেষ্টিভেলটো কৰিম আৰু তোমাৰ আজিতো 8 এপ্ৰিল কালি ইলেকশ্যন 9 তাৰিখ ভোট দিব আহিবা নে নাই ফটো কথা ক'ব গ'লে জাষ্টিস ফৰ জুবিন গাৰ্গ ইয়েছ জাষ্টিস ফৰ জুবিন গাৰ্গ মামাই যোনটো কৈছিলে সেইটোৱে মানিছো কৈছিলে মামাই নিজে জাষ্টিস দিব নোৱাৰে তেতিয়াহ'লে ভোট নিদিব চিধা কথা পাই গ'লো ষ্টেচন আমি 4জনে এতিয়া আমাক 4জন দেখা পাইছে বাকি 10জন আৰু অন দা ৱে টোটেল যেটো 14জন বাকি চাবৰে বেগ চেক এইটো বেগ দেখুৱাই নাছিলো কাৰণ স্পেশাল বেগ হয় ন স্পেশাল মানুহতে মোক দিছে ফলাই দুত বল আহিলে 5 নম্বৰ সদস্যটো আহি আছে বল আহিলা আহি গ'লা ফাইনেলি বেগ চেক লৈ এই বঢ়িয়া ফাইনেলি কিবা কেজি ষ্টেচন পালা ভাগ্য ভাল বাকীবিলাক আগত আছে বলা তো মেম্বাৰ যিহেতু 4জন আছিলো আমি এতিয়া উৎপল আহিল 5জন হ'ল এইফালে এয়া 5 নম্বৰ সদস্যক আমি আদৰণি জনাই এয়া 6 নম্বৰ বেগ চেক দেখাই দে একবাৰ মত কৰে বেগ থকা এই বাপৰে অ সঁচাক এই তোমাৰ বেগটো বহুত দীঘল কেনেকুৱা ফিলিংছ ফাৰ্ষ্ট টাইমৰ বাবে জষ্টটোৱে বেলেগ 9টা 10 হ'ল সব মানুহ আহি পালো মানে যিহেতু 14জন মানুহ মানে 12জন আহি পালো বাকি 2জন আৰু আহি পোৱা নাই সেই 2জন আহি আছে জাগিৰোডৰ পৰা এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল যি দুজনী ছোৱালী জাগিৰোডৰ পৰা আহি আছে পপি আৰু লিপিকা মানে অহাকালি লিপিকাৰ বাৰ্থডে 9 তাৰিখে তো আমি প্লেনিং কৰি সবে মিলি পেলাই এই যে প্লাষ্টিকটো দেখা পাইছিল আপোনালোকে তাতে এটা কেক আছে তো ৰাতি মানে ট্ৰেইনতে মানে কেকটো কাটিম তো খাব আপোনালোকে কেনেকুৱা এটা মানে হাল্লা হ'ব বাৰ্থডে পাৰ্টিটো তোমাক গু খাবা এইটো এটা বেগ এইফালে বেগ কিমান বেগ কেইটা বেগ আছে ইয়াতে মই বেগ নহয় মই মানুহ তুমি প্ৰায় 20টা বেগ আছে আৰু সেইফালে জাগিৰোডৰ পাৰৰ বা কেইটা বা বেগ আহে আজি ভিডিঅ'ত অকল বেগে দেখাই নেকি মানে বেলেগ কিবা দেখাবা বেগবিলাক ভালকে আছে ন ভালকে চাই লোৱা আৰু মাত্ৰ কেইমিনিট নাই 7.5 মিনিট আহি আছে সেই টাইমখনত আহি আছে দুজনী ছোৱালী মানে পপি আৰু লিপিকা আহিল মানে আৰু যামে আৰু ৰখি আছো বেগ চেক ৰেডি আহিব লাগে উঠিব লাগে যাব লাগে অপেক্ষাৰন্তত সমীৰা আহি পেলাই আহিলো বঢ়িয়া ভালে আছা তোমাৰ ভাল খালি ফোন ৰিচিভ নকৰে ফোন ৰিচিভ নকৰে আমি ইমান ফোন কৰো কিন্তু ফোনটো ৰিচিভ নকৰে মিনিষ্টাৰৰ কম বিজি থাকে নেকি মিনিষ্টাৰৰ বুটেক চব মানুহবিলাক এইফালে বৌ আছে মানে আমাৰ সমীৰাৰ বৌ আছে ইফালে 14জনৰ এয়া 2জন আৰু মেম্বাৰ মানে চিনাকি কৰা দিয়া নাছিলো দাদা আৰু বৌ আপোনালোকৰ নামটো বিদীপ কলিতা আৰু আপোনাৰ মানে আমাৰ লগত মানুহ যাব কিন্তু কোন যাব নামেই নাজানো আজি ছিকিম যাই কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি চিনাকি আজি প্ৰথম চিনাকি মানে ষ্টেচনত চিনাকি এক্সাইটেড বৰফ পাবাই এইটো মানে ফিক্স আৰু বাকী এতিয়া ট্ৰেইনখন আহি আছে বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই মানে পপিয়ে ফোন মাৰিছে যে পালোৱে ঠগাই আছে না কিবা কৰি আছে চাওকচোন খালী হৈ আছে আহিয়ে পোৱা নাই কোন যাওঁ মানে চবকে চিনিয়ে পাওঁ খালি এই দুজন দাদাবক মানে চিনি পোৱা নাছিলোঁ এতিয়া মানে চিনাকি হৈ গ'লে এতিয়া শুভ মুহূৰ্তত দেৰি কৰি লাভ নাই ট্ৰেইনখন আহি পালে ভাল আছিল আমাৰ 14জন গ্ৰুপৰ এই লাষ্ট 2জন মিলি পেলাই 14জন কিন্তু বেয়া নহ'ব ফৰ প্ৰাইভেচি দেখাব নোৱাৰিম সেইকাৰণে ভৰি দুখনে দেখাইছোঁ এই মুহূৰ্তত ফাইনেলি আহি পেলাই যে আবদে চাম তই যে দেৰি কৰি লাভ নাই পটাপট ভিতৰত সোমাই নিজৰ চিটকেইটা দখল কৰোঁ সুগন্ধটো কেনেকুৱা লাগিছে সুগন্ধটো ভাল লাগিছে সুগন্ধটো ভাল লাগিছে কিন্তু দেই মানুহ চাওক এই অৱস্থা জীৱন এই আৰু মেইন একো নাই এই বেগকেইটাই বহুত প্ৰব্লেম হৈছে প্ৰকাণ্ড বেগ হাতী হেণ্ড বেগ ক'ত যাব এই চব বেগ কম ডাঙৰ বেগ নহয় এই লাইন লাগি আছে মানুহ আগুৱাই যাম ৰ'ব মই আগুৱাই গ'লে মই আগুৱাই যাম বাপৰে ট্ৰেইনখনত যে জ্বালা দিছে দেই আৰু যোৱাই নাই এতিয়ালৈকে আৰু এই বাদ দিয়ক যি হ'ব আমাৰ এতিয়া মেইন চিটটো আমাৰ মানে লৈ ল'ব লাগে এইটো আমাৰ S1 ইয়াতে পৰিছে দাদা আছে মই আছোঁ PD আছে ইয়াতে এইফালে জিতেন্দ্ৰ আছে ফাইনেলি বহুত দেৰিৰ অন্তত মানে কেমেৰাত উঠিল এয়া পপি আছে আৰু ইয়াৰ নতুন সদস্য ফাৰ্ষ্ট টাইম লগ পালোঁ লিপিকা কেনেকুৱা এক্সপিৰিয়েঞ্চ তোমাৰ মজা লাগিছে ফাৰ্ষ্ট টাইম ন
আৰু ৰ'বা শুনি এটা লাজৰ কথা এটা শুনা পাইছে, লাজ লগা কথা এটা। ট্ৰেইনত বোলে ফাৰ্ষ্ট টাইম উঠিছা বোলে? মই নহয়, মই বহুত বাৰ উঠিছো। তুমি উঠিছা? এই উঠা নাই মানে? মই পাৰিছো, মই ঘৰৰ সৰু ছোৱালী না। অঁ ফাৰ্ষ্ট টাইম উঠিছা। কপি আহিছা নেকি? কপি আহিছা নেকি? অঁ যাক কপি আহিছা। কপি আহিছো। বাকী হেডফোনটো? ভৰসাতে। অঁ। এইটো মই ভাড়াত আনিছো। ভাড়াত আনিছে মানে ভাড়াত অনা নাই, মানে মই লৈ আহিব দিছিলোঁ। ভাড়া দি দিছে, মই লৈ আহিছো। বাকীকেইটা যে আছে বাকীকেইটাকো মানে আগত দেখি লৈ যাওঁ মানে, ইয়াতে সিহঁতক ৰাখি লাভ নাই, অকলে মানে বৰ পাই যাব ন। তো এইকেইটা এই তাতে ব'লা, তাতে ব'লা, তাতে ব'লাচোন, মই মিলাই আছোঁ ব'লা না। বেগ চেগ লৈ লোৱা। এইটো এটা মোৰ বেগ। নোখোৱা নেকি? একো নোখোৱা? নোখোৱা? খাবা নে নোখোৱা মোক এইটো কোৱা? খাব লাগিব না, সেইকাৰণে ব'লা, খাবৰ কাৰণে লৈ যাই আছোঁ। ব'লা ব'লা। হা আৰু আছে বোলে। ওপৰত বহিছোঁ ওপৰত, এই চাওক। বাকী তলত চবেই আছে, এইফালে জিতেন দা, এইফালে বৌ, এইফালে এইটো কণাত চুৰ এটা লুকাই আছে, এইফালে পাৰ্থ, এইফালে উৎপল, এইফালে মই বহিছোঁ আৰু কিবাকে আৰু মানে যেনেকৈ বহিছোঁ মানে। আমাৰ চিট আগত আছিল, ইয়াতে মিলাইছোঁ কাৰণ খাব লাগিব ন, খাব আছে। বাকী উৎপলে আৰম্ভ কৰিলে, উৎপলে কেনে যাত্ৰা আৰম্ভ ন? এয়া ফাইনেলি মোৰৰ ডিনাৰটো আহি গ'ল। এয়া ৰুটি মাংস আমি ধুনীয়াকৈ আমি চবেই প্লেনিং কৰিছিলোঁ আৰু এনেকৈ ল'ম খাম বুলি ট্ৰেইনতে। এই খোৱাৰ ফিল্ডটো কিন্তু মজা। কবি পোৱা নাই নেকি? কবি পোৱা নাই নেকি? তুমি লোৱা, বেয়া লাগে, মোৰ বেয়া লাগে। তুমি নল'লে মোৰ বেয়া লাগে। লিপিকা পাইছা? প্ৰব্লেমটো নাই? অঁ দিয়া ভালকৈ পোৱা। তোমালোকে পালে মোৰ মানে সন্তুষ্ট হয় আৰু মনটো। অঁ বঢ়িয়া। জিতেন দা খাইছা? বঢ়িয়া হৈছে, ছিংগেল মানুহ একদম। পিছফালে ধুনীয়াৰ বেগ, এই তলত বেগৰ কালেকশ্যন। মাত্ৰ আৰু 2 মিনিট। এতিয়ালৈকে লিপিকাৰ একো আইডিয়াই নাই যে 12টা বজাত পাব গৈ আছে আমাৰ ফালৰ পৰা এটা বিশেষ ছাৰপ্ৰাইজ। অ' লিপিকা হেপী বাৰ্থডে। হেপী বাৰ্থডে চবে কোৱা কি কৰি আছা? এটা সৰু স্পেচিয়েল আমাৰ ফালৰ পৰা এইটো। হেপী বাৰ্থডে। ট্ৰেইনত ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ। অৱস্থা কি হৈছে নাজানো। এনেকুৱা হ'ব ভাবিছিলা নে কেতিয়াবা? ট্ৰেইনত বাৰ্থডে চেলিব্ৰেশ্যন কাটিব লাগে। নাই আমি যাব নিদিওঁ। এইটো চোৱা কেনেকুৱা লাগিছে কোৱা? বঢ়িয়া। কেনেকুৱা? ভাল। পুৱাই দিয়া। এনে পুৱাই দিয়া। এয়া আমাৰ বাৰ্থডে সৰু চেলিব্ৰেশ্যন। কেণ্ডেল নাই, আমাৰ লাইটটোৱে কেণ্ডেল। কাটি দিয়া, একো নাই। কাটি দিয়া। হেপী বাৰ্থডে লিপিকা। হেপী বাৰ্থডে। ট্ৰেইনত কেক কাটিছা প্ৰথমবাৰ, কেনেকুৱা এক্সপিৰিয়েঞ্চ? ভাল লাগিছে। আজি এতিয়া ভাবি লোৱা। অলপ হাতত দিলে হ'ল। থেংক ইউ। একো নাই। আমাৰ এইটো বহুত আগৰে প্লেনিং আছিল দেই, কৰিম বুলি। অঁ কেকৰ প্লেনটো হ'ল সিদ্ধাৰ্থ দাৰ। চইচটো কাৰ? তোমাৰ কেক শেষ হৈ অহা নাই, সেইখিনি তুমি খাই দিয়া। চেলেকি আছে। তুমি কি কৰি আছা কোৱা? 12:44 মাতবল নাই, চবৰে কমি গ'ল। ফালে উৎপল গান শুনি আছে আৰু দুটা এইয়া এডিট কৰাত ব্যস্ত নেকি? কি কৰি আছা? ভিডিঅ' ক্লিপ কেইটা চাই আছো, কেনেকুৱা হৈছে? বেছি ডিষ্টাৰ্ব নিদিওঁ, যিহেতু এতিয়া শোৱা টাইম, শোৱা সিহঁতে। এতিয়া টাইম চাব পাৰে 1:22 হ'ল আৰু আহি পাইছোঁ নিউ বঙাইগাঁও। কি পাৰ্থ টোপনি হ'ল? হৈছে একদম নি? দিয়া মাৰা তোমালোকৰে ভাল হৈছিলে শুবৰ কাৰণে। তেতিয়াই যে ৰুটি মাংস খোৱা আৰু একো খোৱাই নাই। এতিয়া মানে উৎপলে মানে কিবা নিম্নত দেৰি কিবা চাউণ্ড ওলাইছে, কিবা খোৱা বস্তু বুলি গম পাইছোঁ। দেখা পালোঁ যে কিবা জামিতি বক্স, কিবা মিঠাই। ঠিকে আছে, এই খাওঁ আৰু চাওকচোন। চব মানুহ ক'ব লাগিলে শুয়ে গৈছে, দেখা পাইছেনে? চব শুই গৈছে। আমি এই গুৰুৰ দৰে হাল্লা কৰি আছোঁ 2টা বজাত। এই চব আমাৰ চাওক ভাজ আপলা ওলাই দিছি। ভাজ চাওকচোন, ভাজ এটা বহিছি আৰু চিটিত নাই, ক'ত বহিব লাগে বহিছি আৰু এই জীৱন একেটা ভাবছি ক'ত যে পাল্লাত পৰলো। এফালে মস্ত বৰষুণ, খিৰিকি মাৰি দিছোঁ পুৰা। কি পালোঁ নাজানো, গৈ আছোঁ আৰু টাইম চাব পাৰে 2:29 আৰু পালোঁ কোকৰাঝাৰ ষ্টেচন পালোঁ। এয়া কোকৰাঝাৰ। বাকী চবে শুই আছে, মই শুই আছিলোঁ, অলপমান উঠি আহিলোঁ। এতিয়া NJP পোৱালৈকে ৰাতিপুৱা 7টা 7:30টো বাজি যাব। বাকী জাৰ্ণিটো কিন্তু ভাল লাগিছে, কিন্তু চবে হাঁহি ফূৰ্তি কৰি যাই আছোঁ। আৰু ফাৰ্ষ্ট টাইম মানে ইমান দীঘলীয়া ট্ৰিপ মানে মই প্ৰথমবাৰৰ কাৰণে যাই আছোঁ 2026-ত। টোপনি মাৰিব শান্তি নাই, চাবৰ পৰিস্থিতি। ওপৰত বহি আছোঁ, ইয়াতে মই, এই উৎপল, এই জিতেন দা। এইটোতো আৰু হচে নাই, চাওকচোন ইউটিউবাৰ, এইটো বোলে ইউটিউবাৰ। এই ভাজ ইউটিউবাৰ তোৰ ভাজ। कहाँ जा रहे हैं?
कहाँ जा रहे ये पुटे जेल घोड़ा जब बहुत छिड़कानी कर रहा है पर शादी नहीं हुआ तो छिड़कानी कर रहा है शादी नहीं हुआ शादी आपका शादी थोड़े हुआ होगा शादी कीजिए बहुत बड़ा हो गया आप हाँ? बोल रहा हूँ अब मेरे को मेरा यहाँ शादी नहीं है इस जीवन में हाँ आप करेगा लड़की दिखाए है लेकिन शादी नहीं करेंगे हम बोरोला है बोरोला हाँ हाँ हम बोरोला है बोरोला बोरोला समझते हैं हाँ शादी नहीं करने वाले को बोरोला बोलते हैं हम लोग रंडोवा हमारा भाषा में हम लोग रंडोवा बोलते हैं মই বহুত শুনো শান্তি সিদ্ধান্ত নাই গুড মৰ্ণিং কিবাকে ৰাতিটো পাৰ কৰি এতিয়া ৰাতিপুৱা হ'ল কিবাটো পাইছোঁ কিন্তু কি পাইছোঁ নাজানো মুঠতে অসম পাৰ হৈছোঁ এই মুহূৰ্তত বিগ স্কেম এটা হ'ল উৎপলৰ লগত মানে সি এটা পাৱাৰ বেংক কিনিছে 45,000 mAhৰ 400 টকাত তাকো ট্ৰেইনৰ ভিতৰত কোনে কিনে ভাই এতিয়া মানে চাৰ্জো লোৱা নাই একো লোৱা নাই ল'ব লাগে লৈছে মানে ৰাম ঠগন খালে আৰু ডাইৰেক্ট গুড মৰ্ণিং জলপাইগুৰি ৰোডৰ পৰা গুড মৰ্ণিং জলপাইগুৰিৰ পৰা ব্ৰাছ কৰি আছা আমি যিহেতু মানে নিউ জলপাইগুৰিত নামিম ইয়াৰ পৰা আৰু প্ৰায় আধা ঘণ্টামান লাগিব এইখন ষ্টাৰ্ট দিব আৰু উঠো আৰু গুড মৰ্ণিং কেনে চব ঠিকে আছে ঠিক ঠাক পাৱাৰ বেংকটো ভালে এনে বেয়া লাগিল বাৰু ৰিপ পাৱাৰ বেংক ৰিপ ফাইনেলি পোন প্ৰথমবাৰৰ বাবে 6:10 NJP পালোৱে এইটোৱে ষ্টেচনটো এতিয়া এইয়া আগত নামিম ইয়াৰ পৰা হ'ব আমাৰ এই আচল জাৰ্ণিটো মানে মেইন গেংটকলৈকে হ'ব ফাইনেলি পালোঁ এনেকুৱা এক্সপিৰিয়েঞ্চ ছোৱালীকেইটাক মানে আৰাম দিছোঁ আমি একবাৰ শু একবাৰ উঠোঁ আমি আৰু তেনেকৈ আছোঁ তোমালোকক শান্তি দিছোঁ গম পাইছা তোমালোকক শান্তি দিছোঁ বাকী গুড মৰ্ণিং প্ৰথমতে মুখ চুখ ধুই লওঁ কিবা খাই লওঁ তাৰপিছত ডাইৰেক্ট গেংটকলৈ গাড়ী বুক কৰিব লাগে ইয়াতে নামি প্ৰথম কাৰ্যসূচী ইয়াত এডভান্স আগতেই মানে ট্ৰেইনৰ ভিতৰতে মাৰি লৈছে ঠিকে আছে বাৰু ভালে হৈছে এডভান্সৰো আগত উৎপল হাগিহিলা শুনিবলে ভাল ঘেণ্টা ভাল পলিটিক্স নকৰিবা বন্ধু য়েছ মানে যি ট্ৰিপত নাযাওঁ কিয় উৎপলৰ এটা নিয়ম থাকিব মানে চবতে হাগিবই এইটো মানে প্ৰথম নিয়ম ইয়াৰ প্ৰথম নিয়ম ব্ৰাছ কৰা নহয় প্ৰথমতে হাগা তাৰপিছত ব্ৰাছ কৰা হাগাটো থাকিব এইটো নিয়ম লোকেশ্যন নাচায় য'ত পাৰোতে বেছিভাগ কিন্তু সেউজীয়া পথাৰত বেছি ভাল পায় হাগি পেলাই বিস্কুটৰ খাজানা দেখোন ৰাতিপুৱা মানে লাল চাহৰ মজাই বেলেগ আৰু লালহে খাবা গেলা নাখোৱা বলক এতিয়া গৈ আছোঁ চাওক আমাৰ দলটো চাওক না একদম পুৰা 14 জন এতিয়া মানে গাড়ী বুক কৰি লৈছোঁ দুখন বুক কৰিছোঁ এখন গাড়ীত 4 জন যাব বাকী এখন গাড়ীত আৰু 10 জন স্কেম এটা হৈ গ'ল মানে প্ৰথমবাৰ যিহেতু গমো নাপাওঁ মানে আমি এইটো এজেঞ্চি বুক কৰিছিলোঁ য'ত নেকি আমাৰ 14 জনেৰে লৈছিল 58,000 এতিয়া মেইন কেছটো হ'ল যে আমাৰ 38 to 40,000তে গোটেইখিনি হৈ গ'ল হয় কিন্তু আমাৰ পৰা লৈছে 58,000 এই এজেঞ্চিটোৰ নাম আছিল মা তাৰা টুৰিজম এইবিলাক চব মানে ফেক হয় আপোনালোকে বিন্দাছ আহিব ছিংগল ৰুম গাড়ী বুক কৰি ল'ব টেনশ্যনেই নাই এইখিনি চাবৰে গোটেই গাড়ীৰ ষ্টেণ্ড হয় বাপৰে কম গাড়ী আছেনে ইয়াৰ পৰা আমাৰ দুখন গাড়ী যাব বেক চেক এতিয়া লোডিং কৰি লওঁ হেভি বৰষুণ দিছে কিন্তু বাকী এইখনে আমাৰ গাড়ী বেক চেক গোটেই লোড কৰা হৈ গ'ল ইয়াতে 10 জন যাব বাকী এখন চুইফ্টত 4 জন যাব ফাইনেলি আমি হেষ্ট কৰি চাওক এখন মানে 10 চিটাৰ গাড়ী হয় এই আগত মহাবলীপুৰ ৰৈছে আগত এইফালে সমীৰ ডাৱৰ আছে এইফালে জাগিৰোড কেইটা আছে বাকী আমাৰ এইকেইটা আছে আগত বহাৰ কেইটা কিন্তু বঢ়িয়া হৈছে দেই খিৰিকি খোলা আছে আমাৰ খিৰিকি খোলা যায় নহয় চোৱা এইটো আমাৰ খিৰিকি খোলা যায় নে নাযায় যায় নে নাযায় খোলা ভিউ লাগিব দেই যাবনে অলপ যাব অলপ হ'লেও যায় আৰু যাবনে এইফালে নাযায় নেকি কি ভিউ লওঁ এখন হোটেল আমাৰ আচ্ছা কি নাম হোটেলৰ নাম কি জামবালা গাড়ী ঘূৰাইছে বাৰু দেই ফাইনেলি 20 মিনিট মান মূৰত বহুত বহিলো জাষ্টিছ ফৰ জুবিন গাৰ্গ আজি ভোট আমি আছো ছিকিমত আজি ভোট আমি আছো ছিকিমত কি মিলাইছে আমি আছো আজি আছে ভোট আমি আছো ছিকিমত কি ছন্দ মিলাইছে চান্নাৰী নহয় এই জুৰু তিনিআলি মুঠতে গুৱাহাটী
এইফালে তেল ভৰন্ত মালিকে মানে আমাৰ ড্ৰাইভাৰে তেল ভৰাব গৈছে নেপালীতে কৈছো কি হয় মানে এতিয়াতো আছো আমি ৱেষ্ট বেংগলত এতিয়াতো যাত্ৰা আৰম্ভ হোৱাই নাই এতিয়া ফিল লাইক গুৱাহাটী এই গুৱাহাটীত ভাঙা চিঙা ৰাস্তা ভাল ৰাস্তা তেনেকৈ পাই আছো মেইন যিটো আচল যিটো মানে ভিউ পইণ্ট হ'ব গৈছে এইটো 2 ঘণ্টামান পিছত হ'ব এইটো পাহাৰৰ ওপৰে সেই ভিউটো হ'ব আমাৰ গুৱাহাটীত বুলি নহয় ইয়াতে গোটেই ফ্লাইঅভাৰ আৰু তলত গাড়ীগিলা পাৰ্কিং গাড়ীবিলাক পাৰ্কিং চেম গুৱাহাটী কি মানে কি হেৰি অলপ মানে সেউজীয়া পৰিৱেশৰ ভিতৰত সোমাইছো সেইকাৰণে মানে ঠাণ্ডা ফিলটো লাগিছে সেইকাৰণে সৰু চলি কম্বলে ভালকে লোৱা টাৰ্ণিং পইণ্ট ভাল লাগে কি ব্ৰিজ এইখনে না ব্ৰিজ পালো এইখনে ব্ৰিজ বাই বাই টাটা তলত চাওক তলত ভিউ চাওক অলপ ভিউ মানে সেউজীয়া পানী মোৰ মোবাইলটো চাৰ্জ নহ'লে খুৰা কেচাম্বা ফালাম্বা মানে এনেকুৱা গাটো বেয়া লাগিছে মানে এনেকুৱা গাড়ীত মানে ইমান হেঁচা ঠেলিৰ মাজত তেৰা বেকা ৰাস্তা পেটৰ নাৰী ডাল লাগিছে খাবৰ কাৰণে মানে এখন হোটেল ৰেষ্টুৰেণ্ট থাকে ন ইয়াতে ৰখে আৰু আমাৰ উৎপল ছাৰে ওলাই দিছে বমি কৰি দিছে কেনেকুৱা এক্সপিৰিয়েঞ্চ বমি কৰি বহুত শান্তি ন এনেকুৱা ৰাস্তা বেকা বেকি পুৰা বেকা বেকি এনেকুৱা পাহাৰ ভাঙি কিবা কিবি উৎপলে বমি কৰিল আৰু সমীৰদাৰ বৌয়ে বমি কৰিছে বাকী আমি চব বাৰু অ'কে আছো আৰু ইয়াৰ পৰাতো গেংটক 2.5 ঘণ্টা আছে তো ভালকে কিবা এটা খাই লওঁ এই ৰেষ্টুৰেণ্টখনত আহিছোঁ বাৰু চাওক ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে কি খাব কি নাখাব কিন্তু এইবিলাক খাই লাভ নাই মই ডাইৰেক্ট ভাত দিছোঁ ভাত এইফালে ভাত খাম ধুনীয়াকৈ ভেজ থালি 150 লৈ লৈছোঁ বঢ়িয়াকৈ এইবিলাক খাই লাভ নাই বাকী চবে মানে মেগী চেগি কিবা খাই আছে য়েছ এতিয়া বহি গৈছোঁ আগত চাব পাৰে বাকীবিলাকে হাল্লা কৰি আছে খাই বৈ পেট চেট ভৰ্তি আৰু এতিয়া খালি গাড়ীখন ষ্টাৰ্ট দিব লাগে যাব লাগে এতিয়াই অলপ মনটো মানে পাতল লাগিছে আৰু আগফালে বহিব পাই খালোঁ কান্দি আছিল অলপ আগত আগফালে বহিব নাপায় শুই আছিলোঁ দুখ লাগিলে যে দি দিছো মোৰ নিজৰ মানুহজনকে লাগিলে अच्छा ठीक है भैया कितना टाइम लगेगा और गैंगटॉक 2.5 घंटा আৰু আধা ঘণ্টা 2.5 ঘণ্টা এতিয়া বাজিল 12টা 1টা 2টা 2.5টাত পাম চেকিং হ'ব চাগে দেই এই চাওক ৰাফটিং হৈ আছে বুটিং এতিয়া কষ্ট পাইছা নেকি এতিয়া কষ্ট পাইছা নেকি কষ্টটো নাই এতিয়া কষ্টটো নাই তোমালোকে কষ্ট পালে মই দুখ পাওঁ মুখত থুকে মাৰা এইলা ফুৰ্তিত এক্সাইটমেণ্ট মুখখন এনেকে কৰি কথা পাতিবা মুখ চপাই দাড়িখিনি দেখিব নিয়ে দিয়া এক বুলি কৈছোঁ এক চাওক এই অফৰোডিং পালোঁ বাপৰে বাপ কি লৰিছে চাওক ফাৰ্ষ্ট টাইম লেণ্ডশ্লাইড দেখা পালোঁ চাওক কেনেকৈ পাহাৰ ভাঙি গৈছে মানে এনেকৈ মানে পাহাৰ চাৰ ভাঙি ৰাস্তা ব্লক হৈ যায় এইখিনি যোৱাকালি নহ'লে আজি ভাঙিব পাৰে মানে যিহেতু চাফা কৰা নাই এই ভিউটো চোৱা ছিকিম অপেক্ষাৰ অন্তত ছিকিম বোলা শব্দটোৰ ভিতৰত সোমালোঁ মানে ছিকিম বোলা দেশখনত সোমালোঁ কিন্তু এতিয়াও আমাৰ মেইন বস্তি গেংটক আৰু 2 ঘণ্টা আছেই 38 কিলোমিটাৰ আছে গেংটক আমাৰ তাত মানে 1 ঘণ্টা আৰু কিন্তু ইয়াতে পাহাৰীয়া এলেকা ন তো 2 ঘণ্টাটো লাগি যাবই কিবা এটা টানেল পালোঁ চাওক বহুতো আহিলোঁ টানেল পোৱা নাছিলোঁ এইটো চাগে টানেল এটাই নেকি ন টানেলটো গম নাপাই দাদা কিটা এয়া টানেল কি এগিয়ে এইটোৱে মানে টানেল ওলাই আহিলোঁ এইয়া পাম আৰু ছিকিম প্ৰায় আৰু চাগে 30 কিলোমিটাৰমান আছে মানে ধৰক আৰু 1.5 ঘণ্টামানতো লাগি যাবই ইয়াতে কলেজ ড্ৰেছত থকা ল'ৰা ছোৱালীবিলাকক চাওক মানে কিবা এটা ভাল লাগে কিন্তু যিটো সিহঁতৰ ড্ৰেছিং চেঞ্চ লগতে ছোৱালীবিলাকৰ যিটো এটা কিউটনেছ মানে কিবা এটা জিলিকি থাকে কিন্তু মোৰ লেফ্ট চাইডে এইটো ত্ৰিষ্টা নদী বৈ আছে মানে আমি আহাৰ পৰা এই নদীটো শেষে হোৱা নাই মানে বহুত ডাঙৰ হয় আৰু হঠাৎ এনেকৈ ৰাস্তাবিলাক সৰু হৈ যায় কিন্তু ইয়াৰে ড্ৰাইভাৰবিলাক কিন্তু প্ৰ' হয় মানে এটা হৰ্ণ নামাৰে ইমান ধুনীয়াকৈ ডিচিপ্লিনত প্ৰপাৰ চলাই ন ড্ৰাইভাৰটোক মানে যিমান ড্ৰাইভাৰ আছে এখেতক মানে চেলিউট দিছোঁ কিন্তু দেই এই চাওক কি পালোঁ অ' ভাই আপুনি গৈছিল গমে নাপাওঁ
চাওক চাওক এই টানেলটো চাওক সবচে দীঘল টানেল এইটো চাওক ৱাও মজা লাগিছে ৰাইটিংটো expectations versus reality চাওক চবে ঘুমাই আছে শুই আছে ৰীল বনাই বোলে ৰীল বনাই বোলে এটা এটাক শ্বেয়াৰ কৰে এইটো ৰীল বনাম আজি গাড়ীৰ ভিতৰত ৰীল বনাইছে গাড়ীৰ ভিতৰত শুই ৰীল বনাই আছে চব এনেকে আছে আহিব লাগে আহি আছে আৰু শুই চব মানে ফটো মাৰা ভালকে চব মানে এতিয়া বেমাৰী হৈ গৈছে আহি জয়া এখন আৰু বমি কৰি দিয়ে ওয়েলকাম টু গ্যাংটক ওয়েলকাম টু গ্যাংটক এইটো ড্ৰেছিং চেঞ্জ চাওক ৱাও কিমান ধুনীয়া চবৰে আৰু এইটো কিবা মনেষ্ট্ৰি এটা আছে মনেষ্ট্ৰি নেকি ইউনিভাৰ্চিটি এখন চাওক ছোৱালীবিলাক চাওক মানুহ চাওক ভাল লাগিছে দেই বগা বগা ছোৱালী উঠিছিল উৎপলত খালি ছোৱালী লাগে বেলেগ নালাগে একো নামিলো কিবাকে ফাইনেলি পাই গ'লো MG মাৰ্ক ঠাণ্ডা ভাই কি ঠাণ্ডা মই কৈছোঁ ন বহুত ঠাণ্ডা চাৰ্টটো পিন্ধিছোঁ ন বহুত ঠাণ্ডা ইমান ঠাণ্ডা পোৱা নাছিলোঁ আৰু এইখিনি কিবা দেওৰালি বুলি কয় এই ষ্টেচনটোৰ নাম মানে গাড়ী চাড়ী চাগে চব গাড়ী ধুনীয়া গাড়ী এতিয়া বেলেগ এখন গাড়ী আহিব সেইখন গাড়ীত আমাক হোটেললৈকে লৈ যাব চব মানে মেনেজ কৰি থোৱাই আছে তলতেই NJPতে গোটেই চব মেনেজ কৰি থোৱা আছে বাকী অলপ মাতটো ভাঙিছে ৰ'ব ইফালে উঠি আহিছোঁ আমি এইটো মানে এটা হেৰি আৰু এটা পইণ্ট এটা আৰু গাড়ীৰ আৰু চাওক ভিউ চাওক বাকী MG মাৰ্ক গৈ আছোঁ আৰু কোনফালে বা যাম আৰু সঁচাকৈ বেয়া ঠাণ্ডা কিবা এটা জেকেট এটা পিন্ধিব লাগিব এতিয়াই একটা ঠাণ্ডা ফিল হৈছে না একটা ঠাণ্ডা ফিল আৰু আছেই ন আৰু আছে বাকী ঘৰৰ পৰা ইমান দূৰ আহিছে কেনেকুৱা এক্সপিৰিয়েঞ্চ বেয়া লগা ভাল লাগিছে ন ঘৰৰ পৰা মানুহক এৰি বেয়া লগা নাই বেয়া লগা নাই ঘৰৰ পৰা মানুহ বেয়া লগা নাই থৈ দিওঁ আজি বাৰ্থডে কালৰ যি কয় তাকে শুনিব লাগিব আৰু বেলেগ নহ'লেও এইটো উৎপলে না উৎপল কি কবা ঠিক আছে বহুত ঠাণ্ডা কম্বল উলিছে জীৱন গাড়ী আমি বুক কৰি ল'লোঁ মানে ডাইৰেক্ট মানে হোটেললৈকে ভাই MG মাৰ্ক কিतना दूर है कितना किलोमीटर होगा यहाँ से 3 কিলোমিটাৰ বেছি দূৰ নহয় আৰু 10-15 মিনিটত পাই যাম এতিয়া আমি 3জন বহিছোঁ মানে আমি 4খন গাড়ী বুক কৰিছোঁ ক'ৰবাত 4জন আৰু আমি 3জন মই আছোঁ এইফালে জিতেন দা আছে এইফালে পাৰ্থ আছে মানে এনেতো ঠাণ্ডাই অলপ আগত দেখাইছিলোঁ কি ঠাণ্ডা এতিয়া আৰু চিপ সৰু বৰষুণ দিছে গেংটকত চাওক এয়া ৰাস্তা ভিজি আছে একদম আৰু কেনেকুৱা ঠাণ্ডা হ'ব পাৰে ভাবক এই মানুহবিলাক ছাতি লৈ আছে বৰষুণ আমাৰতো ছাতি নাই কেনেকৈ যাম ৰুমত মানে একদম ৰুমলৈকে যাব টেনশ্যন নাই বাৰু বাকী চাওক আপোনালোকে ৰাস্তা চাই যাওক ধুনীয়া কিন্তু দেই ৰাস্তা চাওক বেলেগ উঠ কিন্তু বাপৰে বাপ ইমান ওপৰত আমাৰ হোমষ্টে নে আৰু হোমষ্টেটোৰ নাম হ'ল আমাৰ জাম্বালা হোমষ্টে ইয়াৰ পৰা 5 মিনিট আছে 5 মিনিট মানে ইয়াতে হোটেলৰ মানে কমি নাই লাইন বাই লাইন হোটেল আৰু ক'ত ৰখিছোঁ চাওকচোন একদম পূৰা আপত জাম লাগিছে এইবিলাক গোটেই এইটো এটা আপত জাম লাগিছে ধেমালি নহয় কিন্তু এইবিলাক গোটেই হোটেল আমাৰ জাম্বালা আৰু চাগে 5 মিনিটমান লাগিব নেকি 5 মিনিটে লাগিছে যায়ে বনাই এতিয়ালৈকে তো নামিলোঁ আৰু বৰষুণৰ মাজত আমাৰ পৰা 20 মিটাৰ দূৰত এইটো জাম্বালা দেখি আছোঁ মই আমাৰ চব নামিল এইখন আমাৰ গাড়ী সেইফালে চব নামি আছে বৰষুণটো অলপ দিগদাৰ দি আছে তাতে আৰু ঠাণ্ডা কাপোৰ চাপোৰ পিন্ধাই নাই এতিয়া পটাপট ৰুমৰ ভিতৰত সোমাব লাগে এই চাবা তাৰ চাবা দেখিছোঁ ফাইনেলি ৰুম পালোঁ কিবাকে ঠাণ্ডাৰ মাজত কপি এইটোৱে কেনেকুৱা বাৰু ৰুম দেখাততো অলপ মোক বতলা লাগি আছে ভিতৰতে গম পাম এইটো আমাৰ চাইড দেচোন এইটো হ'ল পপিহঁতৰ ৰুম ভিউ চাওক ভিউটো ঠিকেই আছে বাৰু ইমানো আৰু মানে ধুনীয়া আমাৰ ভিউটো ভালে আছে বাৰু বেয়া নাই এই টিংকিখন নাথাকিলে বেছি ভাল লাগে উইণ্ডোটো খুলি দে ভিউ চাওক নেক্সট
ভাল ভিউ পাইছে কিন্তু দেই এতিয়া আমাৰতো বা ক'ত বা পৰো আৰু ঠিক নাই ধুনীয়া। চোৱা, চোৱা। ভাল বঢ়িয়া কৰিছে। মোক ক্লিপটো লৈ দিবি নেকি আৰু এইটো ভিডিঅ' বনাইছে ক্লিপ বনাব ইচ্ছা ৰিল বনাম ক্লিপটো লৈ দিবি ৱাও 306 এইটো আমাৰ ৰুম 5জনৰ কাৰণে হৈ যাব দিয়ক তুমি ইয়াতে শুবা আচ্ছা হ'ব বাৰু কথা নাই আমাৰ ভিউটো কেনেকুৱা বাৰু অ' হো ভিউটো চোন মজা ঠিকে আছে পপিহঁতৰ দৰে মানে চাব গ'লে এয়া চাওক অ' হো ভিউ ভাল লাগিছে বেয়া লগা নাই মজা ভিউ এইটোৱে আমাৰ ৰুম 5জনৰ সিদ্ধাৰ্থ দা মোৰ উৎপল জিতেন দা আৰু এইফালে পাৰ্থ 5জনৰ কাৰণে ল'ৰা আৰু আমাৰ ল'ৰা গেংটো বাকীবিলাক বাৰু বেলেগ বেলেগকৈ ৰুম লৈছে চাওক ইয়াতে বাৰু এক্সট্ৰাকৈ মেট্ৰেছ লগোৱা হ'ব এইখন এখন আছে ইয়াতে শুব পাৰিব এজনে শুই যাব পাৰিব ইয়াতে কি হে জিতেন দা গা ধুই দিলা তুমি বাপৰে বাপ আমাৰ গ্ৰুপটো চাগে এখেতে এনেকুৱা এজন মানুহ যিয়ে মানে গা ধুই দিছে কপি পানী কেনেকুৱা ঠাণ্ডা এতিয়া মই ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ আৰু ভিডিঅ'টো যে কিমান দীঘল হৈছে মই ধৰিবই পৰা নাই 20 মিনিটমান হৈছে নেকি এতিয়া ইমান দীঘল নকৰোঁ আৰু ইয়াতে শেষ কৰোঁ প্ৰথম এপিছডটো মানে জাৰ্ণিটো সেই যোৱাকালিতে ভিডিঅ' আৰম্ভ কৰা যোৱাকালি সন্ধিয়া 5টা নে 6টাত আৰম্ভ কৰিছিলোঁ নেকি আৰু এতিয়া 4টাই বাজিল টোটেল ক'ব লাগিলে 24 ঘণ্টাই ভিডিঅ'টো বনাই আছোঁ তো এইটো ভিডিঅ' এতিয়া ইয়াতে থওঁ ৰ'ব নাথুলা পাছ চাংগু লেক বাবা হৰভজন সিং মন্দিৰ আৰু কিমান কি কালি আৰু 10টা প্লেচ যাব আছে আৰু বহুত ভিডিঅ' আহিব বাকী আছে এতিয়া সন্ধিয়া আমি যেতিয়া ওলাই যাব লাগিব ন তো MG মাৰ্ক লালবাজাৰ কুইন স্পট ইয়াত এখন কেফে আছে সেই 3খন কভাৰ কৰিম সেইটো ভিডিঅ' নেক্সট ভিডিঅ' দেখা হ'ব তো এইটো ভিডিঅ' ইয়াতে থৈছোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই